এবাৰ চাৰিওফালে ভাৰতীয় জনতা পাৰ্টিয়ে মোৰ লগতে দুগৰাকী প্ৰাৰ্থী আছে এগৰাকী আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য শহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ পৰা আৰু আনগৰাকী হৈছে ৩ নম্বৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ প্ৰাৰ্থী ৰেৱতী বাইদেউ ৰাইজৰ এনেকুৱা আমি সঁহাৰি পাইছো যেন এইবাৰ আমি ইতিমধ্যে জয় হৈ গৈছো তেনেকুৱা লাগিছে কিন্তু মই আছিলো এটা সময়ত জিলা পৰিষদ সেই দিনত কিছু কন্টেষ্ট হৈছিল কিন্তু এইবাৰ কোনো কন্টেষ্ট নাই যেহেতু ওপৰত আছে মোদীজীৰ চৰকাৰ ইয়াত আছে চৰ্দাৰ হিমন্ত দাস চৰকাৰ গতিকে ৰাইজে উন্নয়নৰ যি ধাৰা এই উন্নয়নৰ ধাৰাৰ লগত ৰাইজে এবাৰ একত্ৰিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে 100% ভোট দিব বুলি ৰাইজে ইতিমধ্যে আমাক জানিব দিছে সংখ্যালঘু ভাইহঁতে আগতে বুজাত কিছু অসুবিধা আছিল বিশেষকৈ কংগ্ৰেছ দল আমাৰ বিৰোধী বুলি ক'লে কংগ্ৰেছ দলে তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ এটা মানে প্ৰাচীৰ এখন গঢ়ি তুলিছিল যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে আপোনালোকৰ মছজিদ ভাঙিব আপোনালোকক নামাজ পঢ়িব নিদিব এই ধৰণৰ যিবিলাক বিতৰ্কমূলক কথা এই বিতৰ্কমূলক কথাবিলাকৰ দ্বাৰা ৰাইজক আবদ্ধ কৰি ৰাখিছিল কিন্তু এতিয়া সংখ্যালঘু মানুহখিনিয়ে সুন্দৰকৈ বুজি উঠিছে এইবাৰ আমাৰ যিকেইটা সংখ্যালঘু পঞ্চায়ত আছে তাৰ ভিতৰত মই শহীদ নগেন ডেকাৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে আমাৰ জয় হৈ ওলাই আহিছে আপোনালোকে জানে তেনেকৈ ধৰণে এইবাৰ সংখ্যালঘু ভাইসকলে আমাক সহায় কৰিছে আৰু অনাগত দিনত সংখ্যালঘু এৰিয়াবিলাকত প্ৰায় ভাৰতীয় জনতা পাৰ্টিৰে পঞ্চায়তী ৰাজ ব্যৱস্থা হ'ব বুলি মই দৃঢ় বিশ্বাসী নমস্কাৰ মই নিৰ্বাচনীয় প্ৰচাৰত ৰাইজৰ বহুত সঁহাৰি পাইছোঁ ৰাইজে মোক আগবাঢ়ি লৈ যাম বুলি কৈছে মই ৩ নং পঞ্চায়তৰ ৩06খন পঞ্চায়ত আছে এই 6খনৰ সমূহ ৰাইজে মোৰ বাবে ওলাই আহিছে আৰু বিপুল ভোটত মোক জয়যুক্ত কৰি আগলৈ নিম বুলি সকলোৱে মোক কৈছে অনাগত দিনত পঞ্চায়তৰ যিবোৰ কাম কাজ আহে সকলোবোৰ কাম কাজ মই ৰাইজৰ লগত মিলিজুলি আলোচনা কৰি সুন্দৰভাৱে কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ ৰাইজৰ সঁহাৰি মই অত্যন্তই ভাল দেখিছোঁ আৰু মানে বিপুল ভোটত জয় হ'ম বুলি মই আশা ৰাখিছোঁ নিৰ্বাচনী প্ৰচাৰত পঞ্চায়তত যিবোৰ কাম কাজ আহে সেইবিলাক কাম কাজ মানে আমি ৰেৱতী বাইদেৱে ময়ে দুয়োটাই মিলি কিনে কৰিম বুলি আশা দিছোঁ আৰু ৰাইজক ট্ৰাইডেণ্ট একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক ট্ৰাইডেণ্ট একাডেমিয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত ব্যক্তিগত গাইডেন্স কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয় জীৱনৰ বাবে সাজু কৰি তোলে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুসিভ ষ্টাডি মেটেৰিয়েল যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো লগতে যোগাযোগ সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলো সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমি আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304 ভৰ্তি চলি আছে আসন সীমিত